হেল্ল' ৱেলকাম বেক টু মাই চেনেল গাইজ। বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ। বন্ধুসকল, ইতিমধ্যে এটা ব্ৰেকিং নিউজ আহিছে আৰু BSc নাৰ্ছিং এস্পিৰেণ্টসকলৰ কাৰণে এটা গুড নিউজ বুলি ক'ব পাৰি, কাৰণ 9 তাৰিখে এক্সাম সকলে আপোনালোকে জানে। আৰু ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সৰ ফালৰ পৰা এডমিট জাৰি কৰা হৈছে। তো সোনকালে আপোনালোকে নিজৰ এডমিটসমূহ ডাউনলোড কৰি লওক আৰু চাওক আপোনালোকৰ চেণ্টাৰ ক'ত পৰিছে। তো বন্ধুসকল চাওক, আমি চাই লওক কেনেকৈ আপোনালোকে এডমিটখন ডাউনলোড কৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ বাবে প্ৰথমে আপোনালোকে গুগলত চাৰ্চ কৰিব লাগিব SSUHH। চাৰ্চ কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব আৰু প্ৰথমতে আপোনালোকে যিখন পেজ খোল খাব প্ৰথমতে আপোনালোকে ক্লিক কৰিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। ইয়াত প্ৰথমতে ক্লিক কৰিব। তাৰপিছত এনেকুৱাকৈ আহিব, ওপৰত চাব, ইয়াত চাব লিখা আছে এবাউট হোম। ইয়াত চাব এণ্ট্ৰেন্স এক্সাম নিউ বুলি লিখা আছে, ইয়াত ক্লিক কৰি দিব। তাৰপিছত চাব ইয়াত দিয়া আছে BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম 2024, GNM এণ্ট্ৰেন্স এক্সাম 2024, ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম 2024। তো এনেকৈ চব দিয়া আছে। যিসকলে BSc নাৰ্ছিং দিব বুলি ভাবি আছে তেখেতসকলে ইয়াত প্ৰথমত ক্লিক কৰিব এপ্লিকেশ্যন ফৰ্ম ফৰ BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম 2024। আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ যি লগইন পাছৱাৰ্ড বা যি ইউজাৰ ID আছে সেইখিনি আপোনাৰ প্ৰয়োজন হ'ব, যিহেতু আপোনালোকে এপ্লিকেশ্যন কৰিছে, অনলাইন এপ্লাই কৰিছে এক্সামৰ কাৰণে। তো আপোনালোকে লগইন ফৰ্মত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকৰ ইউজাৰ নেম বহিব, 9 ডিজিটৰ হয়, 9 ডিজিটৰ ইউজাৰ ID আছে। আপোনালোকে ক্লিক কৰিব, মই ইয়াত বহাই আছোঁ। আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱাকৈ এটা উইণ্ড' খোল খাব আৰু আপোনালোকে এডমিটটো এনেকুৱাকৈ দেখাব, হোম, এডমিট কাৰ্ড, এপ্লিকেশ্যন পিন, লগ আউট। তো আপোনালোকে এডমিট কাৰ্ড নিউ দেখাব, আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ক'ত চেণ্টাৰ আছে গোটেইখিনি আপোনালোকে চাব পাৰিব। তো এইটো হয়, মই দেখাবলৈ আপোনালোকক কেনেকৈ কৰিব লাগে। তো এইখিনিয়ে হয়। আৰু আপোনালোকে যদি এইটো প্ৰিণ্ট কৰিব নোখোজে বা আজি প্ৰিণ্ট নকৰে বা পিছত কৰিব বুলি ভাবিছে, তো আপোনালোকে এইটো জাষ্ট এনেকৈ প্ৰিণ্টত ক্লিক কৰিব। তো মই আকৌ দেখাই আছোঁ আপোনালোকক কেনেকৈ আপোনালোকে প্ৰিণ্ট কৰিব। এইটো এডমিট কাৰ্ড ক্লিক কৰিব, এনেকুৱাকৈ আহিব, প্ৰিণ্ট থাকিব। তাত আপুনি থ্ৰী ডটত ক্লিক কৰি ছেভ এজ PDF কৰি ল'ব। তো এইখিনি PDF কৰি ৰাখিলে আপুনি যেতিয়া কম্পিউটাৰ দোকানৰ পৰা আপোনালোকে এতিয়া প্ৰিণ্ট কৰি ল'ব পাৰিব। তো বন্ধুসকল, মই আশা কৰোঁ প্ৰত্যেকে ভিডিঅ'টো ভাল পাব। আৰু সবিশেষ ইয়াত দিয়া থাকিব, আপোনাৰ কেতিয়া এক্সাম আৰম্ভ হ'ব। আৰু ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈকে এক্সামখন চলিব, 2 ঘণ্টা ডিউৰেশ্যন চলিব। আৰু ইয়াত ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনসমূহ দিয়া আছে কেণ্ডিডেটছৰ বাবে। ইউ শ্বুড ব্ৰিং অনলি দিছ এডমিট কাৰ্ড এণ্ড ব্লেক বল পইণ্ট, ফটো ID এণ্ড প্ৰুফ। এক্সামিনেশ্যন হলত আপোনালোকে প্ৰৱেশ কৰাৰ আগতে আপোনালোকে কি লৈ যাব লাগিব কেতিয়াবা ইনষ্ট্ৰাকশ্যন দিছে। কেণ্ডিডেট শ্বুড ব্ৰিং অনলি কি লৈ যাব, এডমিট কাৰ্ড লৈ যাব, ব্লেক বল পেন লৈ যাব আৰু ফটো ID লৈ যাব লাগিব। কমিউনিকেশ্যন এডভাইচ লাইক কেলকুলেটৰ, ফোন, পেজাৰ, ব্লুটুথ, হেডফোনছ এণ্ড এনি কাইণ্ড অফ স্মাৰ্ট গেজেট etc are not allowed in the examination hall। আৰু কোনো ইলেক্ট্ৰিকেল হওক, কেলকুলেটৰ হওক বা পেজাৰ হওক, ব্লুটুথ হওক, হেডফোন হওক, যিখিনি হওক, স্মাৰ্ট ৱাটচে নহওক, আপোনালোকে এইবিলাক লৈ যাব নোৱাৰে। ইউ হেভ টু কিপ অল দ্য মেটেৰিয়েলছ আউটছাইড দ্য এক্সামিনেশ্যন এটা এক্সামিনেশ্যন চেণ্টাৰ এট ইয়ৰ অন ৰিস্ক। আৰু আপুনি যিমান বয় বস্তু লৈ যাব এইবিলাক চেণ্টাৰৰ বাহিৰত ৰাখিব লাগিব, আৰু এইটো আপোনাৰ নিজৰ ৰিস্কত থাকিব। এইবিলাক কেন অনলি ওৱান চাৰ্কেল ইন দ্য OMR শ্বীট কমপ্লিটলি ফৰ ইচ এনচাৰ। আৰু কেৱল এটা কুৱেশ্যনৰ বাবে কেৱল এটাতেই চাৰ্কেল কৰিব লাগিব আৰু OMR শ্বীটত ভালকৈ কৰিব লাগিব। No candidate will be allowed to leave the hall before completion of the examination। এক্সাম
শেষ হোৱাৰ আগত কোনেও এক্সামিনেশ্যনৰ পৰা ওলাই আহিব নোৱাৰে। এনচিঅ'ৰ ডেট ইউ হেভ কাৰেক্টলি ফিল আপ ইউৰ ৰোল নম্বৰ, কুৱেশ্যন বুকলেট নম্বৰ এণ্ড ভাৰ্জন কোড, আনচাৰ শ্বীট নম্বৰ এণ্ড চিগনেচাৰ এট দ্য স্পেচ প্ৰভাইডেড OMR এনচাৰ শ্বীটছ এণ্ড কুৱেশ্যন বুকলেট। এইখিনি আপোনালোকে চাব, নিজৰ চহী ৰোল নম্বৰ ভালকৈ ভৰিব। দিছ এডমিট কাৰ্ড ইজ টু বি ৰিটাৰ্ণ বাই দ্য আনটিল দ্য এডমিশ্যন প্ৰচেছ ইজ অভাৰ। তাৰপিছত অল কেণ্ডিডেটছ শ্বেল বি প্ৰেজেণ্ট এট দ্য এক্সামিনেশ্যন ভেনু 30 minutes বিফ'ৰ দ্য শ্বেডিউল এক্সামিনেশ্যন টাইম এলং উইথ দ্য এডমিট কাৰ্ড। আৰু এডমিট কাৰ্ডৰ লগতে আপোনালোকে এক্সাম আৰম্ভ হোৱাৰ আধা ঘণ্টা আগত চেণ্টাৰসমূহত উপস্থিত হ'ব লাগিব বুলি কৈছে। দ্য ড'ৰ্ছ অফ দ্য এক্সামিনেশ্যন হল শ্বেল বি অ'পেন 30 minutes বিফ'ৰ দ্য কমেন্টমেন্ট অফ এক্সামিনেশ্যন ইন ইচ শিফ্ট। নো কেণ্ডিডেট শ্বেল বি এলাউড টু এণ্টাৰ এক্সামিনেশ্যন হল 15 minutes আফটাৰ দ্য কমেন্টমেন্ট অফ দ্য এক্সামিনেশ্যন ইন ইচ শিফ্ট। একে কথাই কৈছে, 30 মিনিট আগত মানে হেৰি কৰিব হ'ব কৈছে। এ কেণ্ডিডেট মাষ্ট চিট হিজ হাৰ এলটেড চিট অনলি। সেইখিনি ইনষ্ট্ৰাকশ্যন আপোনালোকে ভালকৈ চাই ল'ব। আৰু ইম্পৰ্টেণ্ট কথা হ'ল ন' ৰিপ্লেচমেণ্ট অফ OMR এনচাৰ শ্বীট। তো আপোনালোকে যিখন OMR এনচাৰ শ্বীট থাকিব এইটো ভালকৈ ভৰিব, আৰু ইয়াৰ ৰিপ্লেচমেণ্ট আপোনালোকে নাপায়। আৰু কোনো মোবাইলো এলাউ নকৰে, সেইখিনি মনত ৰাখিব। তো এইখিনি আছিল সৰুতে ইনফৰমেশ্যন, যিসকল BSc নাৰ্ছিঙৰ বাবে মানে প্ৰিপাৰেশ্যন কৰিছিল আৰু যিসকলে BSc নাৰ্ছিঙৰ এস্পাইৰেণ্ট হয় তেখেতসকলৰ কাৰণে এটা গুড নিউজ। তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পাব। তো বন্ধুসকল আজিলৈ ইমানে, লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় অসম।